সো আমি আজি কিছুমান প্ৰবলেম কৰিম হেদিনাখন তোমালোকক মই এই কোৱেশ্চনটো হোমৱৰ্ক হিচাপে দিছিলোঁ কিন্তু বহুতৰ এই কোৱেশ্চনটো সলভ কৰাত অসুবিধা হৈছিল সো আজি চোৱা the two charges plus 10 microcoulomb and minus 5 microcoulomb are placed 10 centimeter apart এই দুটা আধান plus 10 microcoulomb আৰু minus 5 microcoulomb আধান দুটা 10 centimeter আঁতৰত ৰখা হৈছে এতিয়া আমি উলিয়াব লাগে যে calculate the potential at a point distant 1 meter from either charge বুলি কৈছে means প্ৰত্যেকটো আধানৰ পৰা 1 মিটাৰ কৈ দূৰত্বত আছে means প্ৰত্যেকটো আধানৰ পৰা সমান দূৰত্বত আছে এটা বিন্দু সেই বিন্দুটোত বিভৱৰ মান তুমি উলিয়াব লাগে আৰু এটা উলিয়াব লাগে যে what will be the potential energy of a charge of plus 5 microcoulomb placed at this point so যেটো বিন্দুত অকমান আগত means 8 তুমি বিভৱৰ মান উলিয়াবা সেই বিন্দুটোতে যদি আমি এটা চাৰ্জ plus 5 microcoulomb চাৰ্জ এটা যদি প্লেস কৰি দিও তেতিয়া সেই চাৰ্জটোৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব আমি স্থিতি শক্তিৰ মান কিমান হ'ব সো কোৱেশ্চনটো সলভ কৰাৰ আগত তুমি বস্তুটো আঁকি ল'ব লাগিব যে দুটা চাৰ্জ দিয়া হৈছে +10 মাইক্ৰকুলম আৰু -5 মাইক্ৰকুলম এটা কথা লক্ষ্য কৰিবা যে এই চাৰ্জ দুটা হয়তো হ'ব পাৰে মানে অপোজিট সাইনৰ মাইনাস আৰু প্লাসৰ কিন্তু ইয়াৰ যেটা মানগিটা সমান নহয় এটা 10 আছে এটা 5 আছে তাৰ মানে এই চাৰ্জ দুটা ডাইপল ফৰ্ম নকৰে দ্বিমেৰু গঠন নকৰে গতিকে দ্বিমেৰুৰ লগত সংযোগ থকা যিমান ফৰ্মুলা তুমি ইয়াত ইউজ কৰিব কেতিয়াও নোৱাৰা ঠিক আছে সো ইয়াত দিয়া আছে দুটা চাৰ্জ +10 আৰু -5 গতিকে চাৰ্জ দুটাৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে আধান দুটাৰ মাজৰ ব্যৱধান 10 সেন্টিমিটাৰ সো সেন্টিমিটাৰটোক তুমি মিটাৰলৈ কনভাৰ্ট কৰি লোৱা এটো হৈ যাব তোমাৰ সো মোক কোৱেশ্চনটো ভুলকে আছিলে এটো আসলে 10 মিটাৰ হ'ব লাগিছিল বা আপত্তি নাই যদি 10 সেন্টিমিটাৰ আছে মিটাৰলৈ কনভাৰ্ট কৰি ল'ব পাৰা সো ইয়াত আছে তোমাৰ 10 মিটাৰ দূৰত্বত আছে আৰু কি কৈছে calculate the potential at a point distant 1 meter from either charge means প্ৰত্যেকটো চাৰ্জৰ পৰা means ইয়াৰ পৰাও 1 মিটাৰ দূৰত্ব হ'ব আৰু ইয়াৰ পৰাও 1 মিটাৰ তোমাৰ 1 মিটাৰ মানে আঁতৰত আছে এটা পইণ্ট ঠিক আছে means প্ৰথমটো চাৰ্জৰ পৰা ধৰা 1 মিটাৰ আৰু ইয়াৰ পৰাও 1 মিটাৰ এটা পইণ্ট আছে ধৰা হ'ল p এই p পইণ্টত আমি প্ৰথমতে পটেনশিয়ালৰ ভ্যালুটো উলিয়াম সো আমি কি ধৰি লম যে let p be the point situated at a distance of 1 meter from two charges rahul etu a aru etu b two charges at a and b a আৰু b বিন্দুত থকা আধান দুটাৰ পৰা 1 মিটাৰ দূৰত্বত ধৰা এটা পইণ্ট আছে p পইণ্ট সো ফাৰ্স্ট আমি ধৰি লম if v1 be the potential at p due to a charge means a chargeৰ কাৰণে আমি a বিন্দুত থকা a চাৰ্জটোৰ কাৰণে p পইণ্টত প্ৰডিউস হোৱা যেটো পটেনশিয়াল বিভৱৰ মান ধৰা হ'ল v1 সো তাৰ ফৰ্মুলা আমি কি লিখিম v1 = 1/4 pi epsilon naught q1 চাৰ্জ ধৰা হ'ল এটো q1 চাৰ্জ এটো ধৰা q2 ইয়াক তুমি q1 হিচাপে ধৰিব পৰা তোমাৰ ইচ্ছা তোমালোকৰ ইচ্ছা ধৰা q1 divided by the distance between the point p and the charge q1 which is ap so put the value of 1/4 pi epsilon naught which is 9 into 10 to the power 9 into value of q1 is 10 we know that 1 microcoulomb is equal to 10 to the power -6 coulomb so we can write this as 10 into 10 to the power -6 coulomb divided by distance between AP which is 1 meter means the distance AP is 1 meter okay and after calculating this we see that this
90 into 10 to the power 9 into 10 to the power minus 6, 90 into minus, so it will be 3, and we can write this as plus 9 into 10 to the power 4. The unit of potential is volt. Okay. Then similarly, if V2 be the potential at P due to the charge minus 5 microcoulomb at B. So B point thoka ebar a charge to karone P bindut produce potential jodi V2 hoy tetia ami likhibo paro same calculation 1 by 4 pi epsilon naught Q2 charge which is minus 5 and the distance between the charge and the point P which is BP. Then put the value of this one. Q2 is minus 5 into 10 to the power minus 6 coulomb. BP is 1 meter. Okay. So it to calculate korle tumalage paba minus 4.5 into 10 to the power 4 volt. এটা কথা লক্ষ্য কৰিবা যে আমি কি উলিয়াব লাগে যে এই P পইণ্টত A আৰু B কাৰণে প্ৰডিউস হোৱা যেটো পটেনশিয়াল হেতু উলিয়াব লাগে মিন্স V1 আৰু V2 তো আমি একেবাৰে লাষ্টত প্লাস কৰিব লাগিব সো তাৰ কাৰণে তুমি এটা কথা লক্ষ্য কৰিবা যে V1 উলিয়াওতে যেটো তোমাৰ 10 ৰ পাৱাৰটো আৰু V2 উলিয়াওতে যেটো 10 ৰ পাৱাৰটো তুমি একে ৰাখিব লাগিব ঠিক আছে একে ৰাখিব লাগিব আৰু একে ৰখাৰ এটা কাৰণ আছে therefore resultant potential means to all total potential hobo at P hetu hoibo tomar V1 plus V2 so V1 or value asil amar plus 9 10 to the power 4 plus aru V2 asile 4.5 into 10 to the power 4 volt. So common loa etia tomar eke loa karon etue jate ami etu ami bahirot rakhibo paro eke ase nohoy so egira ami common loi loa so ইয়াৰ সাইন to change কৰিলে হৈ যাব আগফালে আহি যাব 9 minus 4.5 into 10 to the power 4 volt so এটোৰ answer পাই যাবা তুমি 4.5 into 10 to the power 10 to the power 4 volt ঠিক আছে so etu hoise answer to so your next question to ki koise je what will be the potential energy of a charge of 5 microcoulomb placed at this point mane jetu P point loa hoisil a P point ote jodi ami etia plus 5 microcoulomb eta charge place koru tetia hole a charge tur sthiti shakti means potential energy kiman hobo so potential energy jetu formula hetu asil tomar ki so tar agot tumi kenekoi likhiba je potential etu b karone potential energy W of a charge Q placed at this point বা at point lo likhibo para having potential V is so a g2 point ami a point a P point jitu all total jitu potential kiman laisile amar V jar value asil 4.5 into 10 to the power 4 volt so iman to potential thoka a P point a charge to place korile tar potential energy sthiti shakti jodi tumar W hoy tente formula to ami kenekoi likhibo parim W equal to Q V
QV here Q value কিমান +5 microcoulomb means +5 10 to the power -6 volt coulomb আৰু V value আছিল তোমাৰ P পইণ্টত পটেনশিয়াল কিমান আছিল ৰিজাল্টেন্ট পটেনশিয়ালটো যেটো আমি 8 উলিয়াই গলো হেতু আছিল 4.5 into 10 to the power 4 volt so এটাৰ ভ্যালু জানিলে আমি obviously W ভ্যালু আমি উলিয়াব পাৰিম so Q ভ্যালু পুট কৰা আৰু V ভ্যালু পুট কৰিলে দুটা মাল্টিপ্লাই কৰিলে আমি পাম 5 into 10 to the power -6 into 4.5 into 10 to the power 4 আৰু যেটো পটেনশিয়াল এনাৰ্জিৰ ইউনিট হৈছে জুল so ফাৰ্স্ট এইকিটা মাল্টিপ্লাই কৰি লোৱা এইকিটা মাল্টিপ্লাই কৰা তাৰপিছত মাল্টিপ্লাই কৰিবা এইকিটা so -6 আৰু 4 এটো হৈ যাব তোমাৰ 6 পৰা 4 গলে থাকিব -2 ইয়াৰ আগৰটো হৈ যাব তোমাৰ কিমানটা আগত পইণ্ট আছে এটাৰ আগত ঠিক আছে আৰু এইকিটা জয়েন কৰিলে হ'ব -2 জুল ঠিক আছে এইখিনিত সামৰিব পৰা বা এটো তুমি পইণ্ট কিটা তোমাৰ আগলৈ আনিলে হৈ যাব 0.225 জুল এটো হৈছে বি এনসাৰ so question number 2 আৰু এই questionটো খুব ইম্পৰ্টেন্ট এত কি কৈছে যে এটা টু চাৰ্জ 5 into 10 to the power -8 coulomb আৰু ইমান কুলম্বৰ চাৰ্জ দুটা কি কৈছে 16 cm দূৰত্বত আছে located 16 cm apart at what point on the line joining the two charges with the electric potential 0 মানে কি কৈছে যে এই চাৰ্জ দুটাক যেটা লাইনে জয়েন কৰিব হে লাইনডালৰ ওপৰত এনেকুৱা এটা পইণ্ট তুমি উলিয়াব লাগে যেটো পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল 0 হয় মিন্স হে পইণ্টৰ লোকেশন তুমি উলিয়াব লাগে ঠিক আছে মিন্স আধান দুটা সংযোগ কৰা ৰেখাৰ কোনটো বিন্দুত বৈদ্যুতিক বিভৱৰ মান শূন্য হ'ব আৰু এটা ধৰি লব কৈছে যে ইনফিনিটিত মিন্স অসীমত পটেনশিয়াল সদায় 0 ধৰিবলৈ কৈছে সো ইয়াৰ কাৰণে আমি সদায় কি কৰিব লাগিব যে এই চাৰ্জ দুটা কেনেকৈ আছে তাৰ আইডিয়া এটা ল'ব লাগিব তাৰ কাৰণে তুমি সদায় যেটো পিকচাৰটো আঁকি ল'ব লাগিব যে দুটা চাৰ্জ আছে ধৰা হল A আৰু B বিন্দুত ধৰা হল এটো Q1 চাৰ্জ আৰু এটো হৈছে তোমাৰ Q2 চাৰ্জ Q1 চাৰ্জৰ ভ্যালু ধৰা ফাৰ্স্টটো ধৰি ললো 5 into 10 to the power -8 coulomb আৰু সেকেন্ডটো হল তোমাৰ -3 into 10 to the power -8 coulomb আৰু চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স হৈছে 16 cm সো সেন্টিমিটাৰ কনভাৰ্ট কৰিলা ভিতৰত এটো হৈ যাব তোমাৰ 0.16 মিটাৰ হ'ব so এটা কি কৈছে at what point on the line joining the two charges obviously এই লাইনডালে জয়েন কৰিছে চাৰ্জ দুটা so এই লাইনডালৰ ওপৰত ধৰা হল এটা যিকোনো এটা পইণ্ট তুমি একনটো ধৰিব পাৰা ইয়াৰো ধৰিব পাৰা ধৰা হল মই ধৰি লৈছো যে এইখিনিত এটা পইণ্ট আছে P এই P পইণ্টত ধৰা হল ইলেক্ট্ৰিক পটেনশিয়ালটো 0 so P পইণ্টটো A পৰা কিমান দূৰত আছে আৰু এই B পৰা কিমান দূৰত আছে আমি হেতু উলিয়াব লাগে সো এটো কথা নহয় যে P বিন্দুটো এই তোমাৰ এই লাইনডালত জয়েন কৰা ইয়াতে থাকিব হয়তো এই জয়েনিং লাইনডালৰ মিন্স ইয়াৰ পৰা বাহিৰটো থাকিব পাৰে মিন্স P may located beyond B ঠিক আছে সো ফাৰ্স্ট কেছত ধৰি লৈছো P টো ইহত দুটাৰ মাজত আছে ধৰ এইকন জায়গাত আছে সো ইয়াৰ পৰা ইয়ালে কিমান তোমাৰ হল 0.16 তো ধৰা হল যে A পৰা B ৰে ডিসটেন্সটো হৈছে তোমাৰ x তেতিয়া হলে P পৰা B লে কিমান হ'ব 0.16 minus x হ'বনে ইয়াৰ পৰা ইয়ালে তোমাৰ যেটো ডিসটেন্স হৈছে 0.16 সো ইমানটোৰ ভ্যালু যদি x হয় তেনেহলে ইমানটো কিমান হ'ব এই গুটে AB ডালৰ পৰা যদি তুমি AP মাইনাস কৰি দিয়া ইমানটো ওলাবনে তাৰ মানে গুটে AB ডাল কিমান হৈছিল 0.16 আৰু এটো হৈছে তোমাৰ x সো এটো হৈ গল ইমানটো সো এবাৰ আমি উলিয়াম আমাক কি উলিয়াব কৈছে
পটেনশিয়েল 0 হ'ব লাগিব পিত হল সো তাৰ আগত আমি উলিয়াম যে let v1 be the potential at p due to q1 so q1 ৰ কাৰণে p বিন্দুত সৃষ্টি হোৱা বিভৱ ঠিক আছে p বিন্দুত সৃষ্টি হোৱা বিভৱ ধৰা হল v1 so v1 ৰ ফৰ্মুলা হৈ যাব 1/4 pi epsilon naught q1 divided by distance between the charge q1 and the point p which is ap ইয়াৰ ভ্যালু হৈ গল 10 to the power 9 into q1 ৰ ভ্যালু হৈ গল 5 into 10 to the power -8 coulomb আৰু ap means a charge to আৰু point p মাজৰ distance কিমান ধৰি লৈছিলো আমি x হল এটো হৈ গল ফাৰ্স্ট টু next v2 means let means similarly v2 be the potential at p due to the charge q2 q2 ৰ কাৰণে p বিন্দুত সৃষ্টি হোৱা বিভৱৰ মান যদি v2 হয় তেনেহলে তাৰ ফৰ্মুলা আমি কেনেকৈ লিখিব পাৰিম সেম ফৰ্মুলা 1/4 pi epsilon naught q2 by distance between the charge q2 and the point p which is 0.16 minus x 16 minus x ঠিক আছে সো এটো বস্তু তুমি ভ্যালু পুট নকৰি তুমি এনেকৈ ৰাখিব পৰা একেবাৰে হেকত আমি উলিয়াম সো q1 by x এটো হৈছে q2 by 0.16 minus x so since আমি according to question কি কৈছে যে p পইণ্টত যেটো তোমাৰ resultant potential 0 হ'ব বুলি কৈছে আমাক কোৱাই আছে যে এই p পইণ্টত যেটো resultant potential means মুঠ বিভৱৰ মান কিমান কৈছে 0 বুলি কৈছে since v1 plus v2 equal to 0 so এতিয়া কি কৰিম আমি v1 v2 ভ্যালু পুট কৰা এটো সাইডে v1 ৰ ভ্যালু আছিল তোমাৰ 9 into 10 to the power 9 q1 by x v2 হৈ গল 1 by আচ্ছা ভ্যালু পুট কৰিবও পাৰা নকৰিবও পাৰা একেটাই কথা বা পুট কৰি দিলো 9 into 10 to the power 9 q2 by 0.16 minus x equal 0 so eto ahi gol common 10 to the power 9 bracket abidot thaki gol q1 by x q2 by minus x equal to 0 so a2 তুমি ইফালে যদি তোমাৰ ডিভাইড কৰি দিয়া ই বনি যাব 0 so এফালে থাকি যাব তোমাৰ q1 by x so যেটো ইয়াৰ ভ্যালু টু কি আছিল q1 ৰ ভ্যালু আছিল 5 into 10 to the power -8 q2 ৰ ভ্যালু আছিল -3 by minus x equal to 0 so এটা cancel যাব minus plus minus so ইয়াত minus to যদি ইকুৱেচনৰ ইফালে লৈ যোৱা হয় প্লাস হৈ যাব ইফালে থাকি যাব তোমাৰ 3 into 10 to the power -8 cancel গল and cross multiplication
ঠিক আছে সো এই কি ক'লে তোমাৰ এক্সৰ ভেলু ওলাই গ'ল তাৰমানে আমি প্ৰথমতে কি লৈছিলোঁ যে ইয়াত এ আছিলে ইয়াত বি আছিল ইয়াত আছিল তোমাৰ +5 ইমান কুলম চাৰ্জ ইয়াত আছিল -3 ইমান কুলম চাৰ্জ সো পি এটা পইণ্ট লৈছিলোঁ যে এই ফাৰ্ষ্ট চাৰ্জটোৰ পৰা ইয়াৰ ডিষ্টেঞ্চ মই এক্স বুলি লৈছিলোঁ তাৰমানে মই কি বুজিলোঁ যে এই ফাৰ্ষ্ট যিটো এ পইণ্টত থকা চাৰ্জটোৰ পৰা এই পি পইণ্টটো 0.1 মিটাৰ আঁতৰত আছে therefore from charge 5 × 10⁻⁸ coulomb